আগন্তুক দিনত যিবিলাক সামৰিক অৰ্ধা সামৰিক লগতে অসম পুলিচত ৰিক্ৰুটমেণ্টৰ যি চলি আছে প্ৰগ্ৰামবিলাক বা কাৰ্যসূচীবিলাক ইয়াত অৱতীৰ্ণ হোৱা লগতে এই এক্সামবিলাকত কিদৰে আমি শাৰীৰিক মানসিকভাৱে প্ৰস্তুত হ'ব লাগে সেই বিষয়ে সম্যক জ্ঞান দিয়াৰ নিমিত্তে আজিৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আমি বিনামূলীয়া প্ৰশিক্ষণ ৰাখিছোঁ। অকল এইটোই নহয়, যোৱা আমি মে' মাহতো বালিফটত কৰিছিলোঁ, তাৰ 2 বছৰ আগতো আমি আৰিমত ষ্টেডিয়ামত কৰিছিলোঁ আৰু আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা এটা মহান দিনত আমি কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। আমাৰ এটাই লক্ষ্য, যিহেতু অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে, এই নিযুক্তিত যেন আমাৰ উঠি অহা প্ৰজন্মৰ বিশেষকৈ ৰঙিয়া অঞ্চলৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকল শাৰীৰিকভাৱে ফিটনেছটো ৰাখি বা তেওঁলোকে কিছু কৌশল বা পদ্ধতিগত দিশবিলাক শিকি লৈ শাৰীৰিক পৰীক্ষাবিলাক অৱতীৰ্ণ হ'ব পাৰে, তাত যেন উত্তীৰ্ণ হৈ মেইন এক্সাম এটেম্প কৰিব পাৰে বা ৰিক্ৰুটমেণ্ট পায়। এই আশাটোৰ মনত পুহি ৰাখি এই কাৰ্যক্ৰম আজি ইয়াত আনুষ্ঠানিকভাৱে ৰাখিছোঁ। আমাৰ 120 জন উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী ইয়াত এনৰোল হৈছে। অহাকালিৰ পৰা পূৰ্ণাংগ পৰ্যায়ত চলিব আৰু অসম পুলিচ তথা আমি কামৰূপ পুলিচক আবেদন কৰিছিলোঁ, তেওঁলোকৰ পৰাও কেইবাজন জোৱানক এই প্ৰশিক্ষণৰ কাৰণে ডেপুট কৰিছে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।